আজি অসম মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হয়। বহুকেইজন মন্ত্ৰী গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সংলগ্ন হয় আৰু কেইবাগৰাকী মন্ত্ৰী ডিব্ৰুগড়ত উপস্থিত থাকে। আজিৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনায় যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লাণ্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে। মই বিনম্ৰতাৰে সৈতে ৰাইজক জনাব বিচাৰিম যে এই নামৰূপৰ ইউৰিয়া প্লাণ্ট বা এমোনিয়া প্লাণ্ট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় বাজেট আৰু এডভান্টেজ আছাম 2.0 ঘোষণা কৰিছিল আৰু এডভান্টেজ অসম কাৰ্যসূচীত যোগদান কৰি গৈয়েই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সুযোগতে এই বিশেষ প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত কৰোৱায়। আপোনালোক সকলোৱে জানে যে এই প্ৰকল্পটোত ভাৰত চৰকাৰৰ 60% অংশীদাৰিত্ব থাকিব আৰু অসম চৰকাৰে এই প্ৰকল্পটোত 40% অংশীদাৰিত্ব ল'ব। আৰু যদি ইণ্ডিভিজুৱেল এণ্টিটি হিচাপে চাব যাওঁ, ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ অংশীদাৰিত্ব ল'ব। প্ৰয়োজনীয় যিখিনি কাম কাজ কৰিব লাগে সেইখিনি আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। আজিৰ কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশত বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে। কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছোঁ। কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। তেওঁলোকে যিমানেই বয়স নহওক কিয়
যদি NHMত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব। ANMৰ চাকৰিৰ কাৰণে, GNMৰ চাকৰিৰ কাৰণে, অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটেল আছিলে, গোৱালপাৰা চিভিল হস্পিটেল, সেই চিভিল হস্পিটেলখনক বা অসামৰিক হস্পিটেলখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শ্বহীদ নিধানুৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব। আমাৰ 31 মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ৱেলনেছ চেণ্টাৰ, যি আমাৰ গাঁৱে গাঁৱে ৱেলনেছ চেণ্টাৰ আছে, সেই ৱেলনেছ চেণ্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে বহুত দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল। আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব। শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব। চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব। অনা চৰকাৰী কাম কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয়, চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব। আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনীআটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায়। ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে। জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট CC টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে। জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল। এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিলে। আজি জোনাই সমষ্টিত আমি চিমেণ্ট CC টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আজি আমাৰ কেবিনেটত কমতাপুৰ, মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিৱিষ্ট হ'ব। মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি ক'ৰবাত 50%তকৈ কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে। তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ, কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব। অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ, মটকত মটক, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব। চৰকাৰী নিয়মত নাথাকিব, কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি, কিন্তু বাকী টাউনসমূহতো যাক এই গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ মিউনিচিপালিটি কৰ্পৰেশ্যন, কিন্তু বাকী টাউনসমূহতো
ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব। গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব, যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয়। তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ। কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব, একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব। আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলোঁ, তাৰমানে শ্ৰমিকৰ 3টা শ্বিফ্ট কৰিব লাগিব। তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয়। ইয়াৰ ফলত এমপ্লয়মেণ্ট যাতে বৃদ্ধি হয়। 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল, এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 3টা শ্বিফ্টত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব, যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে, ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত, পূজাৰ বতৰৰ আগত। তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব। আমাৰ অসমৰ কামৰূপ